হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু এতিয়া সময় হৈছে আবেলিৰ 4টা দেখিছেনে বাৰু ঠাণ্ডা দিনত যে ইয়াত 4টা মানে আন্ধাৰ হৈ যায় ইমান যে বেয়া বতৰ নহয় আজি দিনটো মানে নেপেৰা বৰষুণ এৰাই নাই একেবাৰে 1 মিনিটৰ কাৰণেও কিজানি আজি বৰষুণটো এৰা নাই নেকি ইমান বেয়া বতৰ কৰিছে আজি এই বতৰ বেয়া হ'লে মন গাবোৰো বেয়া হৈ থাকে সেইকাৰণে ভাবিলোঁ আজি কিবা এটা নতুন এটা ৰেচিপি ট্ৰাই কৰোঁ যাতে খায়ো ভাল লাগে আৰু মন চনবোৰো একেবাৰে ফূৰ্তি লগা হৈ যায় আৰু সেইকাৰণে আজি মই আমাৰ দক্ষিণত থকা এখন ৰাজ্য কেৰেলা সেই কেৰেলাৰ এটা ফেমাছ ডিছ বনাই চালোঁ আৰু সেইটো হৈছে প্ৰাউন মলি বুলি কয় আৰু তেন্তে আহকচোন কেনেকৈ বনালোঁ মই চাওঁ আপোনালোকে জানেনে বাৰু এই ৰেচিপিটো খাবৰ কাৰণে যিমান যে সোৱাদ লগা বনাবলৈ তাতোতকৈ সহজ একদম ঘৰত থকা সাধাৰণ বস্তুৱে মানে এই ৰেচিপিটো বনাব পাৰে আৰু ইয়াৰ লগতে আপোনালোকে কেতিয়াবা মাংসও দিব পাৰে নহ'লে মাছো দি বনাই খাই চাব পাৰে আজি মই কিন্তু মিছা মাছ দি বনাইছোঁ আৰু এয়া প্ৰথমতে মিছা মাছখিনি মই ধুনীয়াকৈ ধুই পখালি ৰেডি কৰি ল'লোঁ তাতে অলপমান দিলোঁ নিমখ তাৰপিছতে দিলোঁ মই হালধি আৰু এতিয়া মই অকণমান ইয়াতে জালুক এনেকৈ খুন্দি ইয়াতে দি দিম ফ্ৰেছ মানে জালুক হয় তাৰপিছত গোটেইখিনি ধুনীয়াকৈ হাতেৰে কৰি দিম মিক্স আৰু কেৰাহী এটাত অলপমান তেল গৰম কৰি ইয়াতে মই গোটেইখিনি মিছা মাছ এনেকৈ এটা এটাকৈ ভাজি ল'ম এই মিছা মাছখিনি মই প্ৰায় বহুত বেছি দেৰি নিসিজাওঁ 2 মিনিটমান দুয়োটা ছাইডে এনেদৰে লুটিয়াই বগৰাই সিজাই ল'ম আৰু কাৰণ মিছা মাছখিনি বহুত বেছি সিজাবৰ প্ৰয়োজন নহয় আপোনালোকে যেতিয়া জোলত দি দিব তেতিয়া ই নিজেই সিজিবৰ কাৰণে মানে বহুত বেছি দিগদাৰ নহয় আৰু তাৰপিছতে দুইফালে ৰঙা হৈ যোৱাত এয়া মই প্ৰথমখিনিৰ মাছ উলিয়াই ল'লোঁ আৰু তাৰপিছতে আকৌ এইখিনি বনাইছোঁ মই আজি মোৰ মিছা মাছখিনি মানে দুটা বেটছত বনাইছোঁ ফ্ৰাই কৰিছোঁ আৰু তাৰপিছতে ইয়াৰ দ্বিতীয়খিনি মিছা মাছো মই উলিয়াই ল'লোঁ আৰু সেই একেখন কেৰাহীতে মই আৰু অকণমান তেল দি দিছোঁ একচুৱেলি অৰিজিনেল যিটো ৰেচিপি তাততো নাৰিকল তেল ব্যৱহাৰ কৰে কিন্তু মই আজি ৰিফাইন তেলে ব্যৱহাৰ কৰিছোঁ তাতে ইয়াতে এতিয়া দিলোঁ দেখিলেনে অকণমানি এডোখৰ ডালচেনি আৰু 3টা ইলাচি তাৰপিছত সেইকেইটা ফ্ৰাই কৰি ল'লোঁ আৰু তাৰপাছতে ডাঙৰ চাইজৰ এটা পিঁয়াজ এনেকৈ দীঘলকৈ কাটি ইয়াতে দি দিলোঁ আৰু লগতে দিলোঁ 1 চামুচ ৰচুন আৰু আদা খুন্দি লোৱা আৰু তাৰপিছত এই গোটেইখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'ম তাৰপিছতে লগতে দিম অলপমান নিমখ যাতে মানে পিঁয়াজখিনি ধুনীয়াকৈ সিজি যায় আৰু সোনকালে সিজি যায় ইয়াতে মই হালধি নিদিওঁ কাৰণ যিহেতু ইয়াত মই কোকোনাট মিল্ক ব্যৱহাৰ কৰিম আৰু তাৰপিছত ঢাকনিখন বন্ধ কৰি গেছটো কম কৰি অলপ দেৰিৰ কাৰণে এইখিনি মই সিজাই ল'লোঁ আপোনালোকে দেখিলে আৰু তাৰপিছতে মছলাৰ ঠাইত মই এয়া ব্যৱহাৰ কৰিছোঁ ফিছ কাৰী মছলা আপোনালোকে ইচ্ছা কৰিলে জিৰা গুড়ি ধনিয়া গুড়ি আৰু অলপমান গৰম মছলা লাল মিৰ্চ পাউডাৰ সেইবোৰো ব্যৱহাৰ কৰিব পাৰে কিন্তু মোৰ ওচৰত বৰ্তমান তাৰ এটাও নাই আৰু ফিছ কাৰী মছলা আছিলে কাৰণে মই তাকে অকণমান দি দিলোঁ আৰু ইয়াত দেখিলেনে যেতিয়া আমাৰ পিঁয়াজখিনি অলমষ্ট সিজি গৈছে ইয়াতে মই দি দিলোঁ এয়া কোকোনাট মিল্ক ইয়াত আৰু বেলেগ পানীৰ ব্যৱহাৰ কৰা নহয় অকল এই কোকোনাট মিল্কতে মানে গোটেই ৰেচিপিটো গ্ৰেভিটো বনোৱা হয় আৰু তাৰপিছতে ইয়াতে মই লগতে দি দিলোঁ ফ্ৰাই কৰি ৰখা এই মিছা মাছখিনি এই সকলোখিনি ইয়াতে দি দিলোঁ আৰু তাৰপিছত ধুনীয়াকৈ এইখিনি উতলি থাকিবলৈ দিম আৰু লগতে দি দিলোঁ মই এয়া শুকান নৰসিংহৰ পাত মোৰ ওচৰত শুকানে আছিলে যদি কেঁচা থাকে আপোনালোকে তেলতে দি দিব পাৰে তেতিয়া গোন্ধটো বেছি ভাল লাগিব আৰু ট্ৰেডিশ্যনেল এটা টেষ্ট আহিব আৰু এয়া দেখিলে কম গেছতে মই গোটেইখিনি উতলিবলৈ দিছোঁ আৰু অলপ দেৰি পাছতে আমাৰ প্ৰায় আধা ঘণ্টামানৰ পাছতে আৰু এয়া আমাৰ আজিৰ প্ৰাউন মলি এটা কেৰেলাৰ স্পেচিয়েল ৰেচিপি ৰেডি হৈ গ'ল খাবলৈ যে সঁচাকৈ বিৰাটেই ভাল মানে আপোনালোকে প্লিজ ট্ৰাই কৰি চাব আৰু তাৰ লগত খাবৰ কাৰণে মই আজি বনাইছোঁ অলপমান পোলাও প্লেইন পোলাও টাইপ আৰু এয়া দেখিলে প্ৰথমতে কেৰাহী নহয় কুকাৰটো গৰম কৰি তাতে মই 1 চামুচ ঘিউ দিলোঁ আৰু লগতে এয়া দিলোঁ দুটামান জিৰাকেইটা ফুটি অহাতে মই ইয়াতে দি দিলোঁ কাজু কেইটামান আৰু কাজুকেইটা ধুনীয়াকৈ ফ্ৰাই হৈ যোৱালৈকে মই ভাজি ল'ম আৰু অলপ দেৰি পাছতে এয়া কাজুকেইটা ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল ইয়াতে মই ধুই ৰখা মই 2 কাপ চাউল ব্যৱহাৰ কৰিছোঁ এইখিনি চাউল নৰ্মেল চাউল হয় আমি ঘৰত ৰেগুলাৰ খোৱা বাসমতি চাউল নহয় কিন্তু হ'লেও পোলাওটো মানে খাবলৈ ভাল লাগে সেইকাৰণে যে মই নৰ্মেল ৰেগুলাৰ চাউল দিয়ে বনাইছিলোঁ আৰু তাৰপাছতে চাউলখিনি মই অকল ধুইহে থৈছিলোঁ তিয়াই থোৱা নাছিলোঁ সেইকাৰণে পানীটো মানে অলপমান দিব লাগিব
ৰেগুলাৰ মানে সদায় ঘৰত যেনেকৈ ভাত বনোৱা হয় তেনেকৈ বনাব লাগিব মাত্ৰ পানীটো মানে অলপমান বেছি কম কৰিব নালাগে সেইটো ক'ব লৈছিলোঁ মই উল্টাই হৈ গৈছে মোৰ কথাটো আৰু তাৰপিছতে ইয়াত দেখিলে অলপমান দিলোঁ মই নিমখ আৰু অকণমান দিছোঁ ইয়াতে চেনি যাতে টেষ্টটো মানে বেলেঞ্চ হৈ যায় আৰু তাৰপিছতে কুকাৰৰ ঢাকনিখন বন্ধ কৰি এটা চিটি অহালৈকে সিজাই ল'ম এইখিনিতে মই পাহৰি গ'লোঁ নহয় এয়া তেজপাত দেখিলা মই লগতে ভৰাই দিলোঁ আৰু অকণমান পানীটো কম হোৱা যেন দেখি 1 চামুচমান পানী ইয়াতে মই আকৌ দি দিলোঁ আৰু এটা চিটি অহাৰ পাছতে আজি আমাৰ ডিনাৰ হৈ গ'ল ৰেডি দেখাত কেনেকুৱা লাগিছে বাৰু খাবলৈ যে বিৰাটেই বেছি টেষ্টি আছিলে পাহি আৰু একেবাৰে খুচ হৈ গ'ল তাৰপিছতে এটা নতুন ৰেচিপি ট্ৰাইও কৰিলোঁ মোৰো বেছি ভাল লাগিলে আপোনালোকৰ কাৰণেও ভিডিঅ'টো কৰি ৰাখিলোঁ আৰু দেখুৱালোঁ আপোনালোকক কেতিয়াবা ট্ৰাই কৰি চাব আৰু মোক জনাবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলো সুস্থ থাকক আৰু হাঁহি ফুৰ্তিৰে থাকক বাই